ফকিৰা গ্ৰামৰ নিকটৱৰ্তী যি তাৰমানে আপোনাৰ চিটিলা, সেই চিটিলা অঞ্চলৰ লামাপাৰা গাঁৱত ভূমিকেন্দ্ৰিক সংঘাত লৈ যি এক ঘটনা ঘটিলে আৰু সৰ্বস্ব দুখজনক, অতিকৈ দুখজনক যে সেই ভূমিকেন্দ্ৰিক ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেতিয়া স্পটতে উপস্থিত আছিলে BTR চৰকাৰৰ এজন EM এক্সিকিউটিভ মেম্বাৰ অৰূপ দে ডাঙৰীয়া। অৰূপ দে ডাঙৰীয়াই হওক বা যোনেই নহওক বা আন EM বা MCLA MLA নহওক কিয়, এজন জনপ্ৰতিনিধি উপস্থিত থাকোঁতে যেতিয়া জনপ্ৰতিনিধিয়ে এটা ঠাইত গৈ তেওঁ সমাধান কৰিবলৈ প্ৰচেষ্টা এটা চলায়, সমস্যাৰ সমাধানটো ওলাবলৈ প্ৰচেষ্টা কৰে, সেই সময়ত যদি কোনোবা দুষ্কৃতিকাৰীৰ দৰে কোনোবা ব্যক্তিয়ে হাতত অস্ত্ৰ জং শস্ত্ৰ লৈ কোনোবা ব্যক্তিক আক্ৰমণ কৰে, সি যি ধৰ্ম জাতি গোষ্ঠীৰে নহওক কিয় এয়া অতিকৈ নিন্দনীয়। যি কাৰণেই এটা সংঘাতৰ সৃষ্টি নহওক কিয় সেই সংঘাতটো হ'ব পাৰে, কিন্তু সংঘাতৰ সমাধান আছে। সংঘাতৰ আনুষ্ঠানিকভাৱেই হওক, অফিচিয়েলি হওক, আইনভাৱেই হওক, লিগেলি চল্ভ কৰাৰ বহুত বাট আছে। কিন্তু সেই বাটেৰে নগৈ কোনোবা এটা পৰিয়ালক আঘাত কৰিবৰ কাৰণে কোনোবা এটা পৰিয়ালে আক্ৰমণমূলকভাৱে হাতত লাঠি জং লৈ আগবাঢ়িব, এয়া অতিকৈ দুখজনক আৰু এয়া একদম নিন্দনীয় আৰু আমি স্পষ্টভাৱে তাক ধিক্কাৰ দিছোঁ। আৰু দ্বিতীয়তে মই ক'ব বিচাৰোঁ যে এই ঘটনাটো হোৱাতে আজিলৈকে আমি দেখা নাই য'ত নেকি ফকিৰা গ্ৰামৰ নিকটৱৰ্তী সেই চিটিলাৰ লামাপাৰা গাঁৱৰ এটি পৰিয়ালৰ বিভিন্ন সদস্য আৰু সেই সদস্যৰ লগতে বিভিন্ন মানে তেওঁলোকৰ শুভাকাংক্ষীসকলে আঘাতপ্ৰাপ্ত হৈ আজি কোকৰাঝাৰ চিভিল হস্পিটেল বা RNB চিভিল হস্পিটেলৰ পৰা ৰিলিজ লৈ ঘৰলৈকে আজিহে যাবলৈ সক্ষম হয়। এতিয়ালৈকে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই যি নেকি শান্তিৰ ঢাকঢোল বুজাই আহিছে যে BTRত শান্তি আহিছে বুলি, সেই প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু এতিয়ালৈকে RNB চিভিল হস্পিটেলত গৈ সেই আঘাতপ্ৰাপ্ত পৰিয়ালৰ খা খবৰ লোৱাটো আমি দেখিবলৈ সক্ষম হোৱা নাই আৰু তেওঁ যোৱাও নাই। এইটো এই কাৰণেই নেকি যে যি সময়ত জয়ন্ত মল্ল ডাঙৰীয়া অসমৰ এজন মাননীয় মন্ত্ৰী হৈ ইয়াতে বাহিৰৰ পৰা আহি, মই বাহিৰৰ পৰা শব্দটোৰ কথাটো কৈছোঁ যে BTCৰ বাহিৰৰ পৰা আহি তেখেতে অসম চৰকাৰৰ মন্ত্ৰী হৈ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলত আহি ইয়াৰ ভুক্তভোগী মানে পৰিয়ালবৰ্গক বা আঘাতপ্ৰাপ্ত পৰিয়ালৰ সদস্যক লগ কৰিবলৈ সময় পায়, কিন্তু আমাৰে কোকৰাঝাৰত বহি থকা, কোকৰাঝাৰৰ চহৰৰ মানে হাৰ্ট পইণ্টত বহি থকা, BTC ছেক্ৰেটাৰিয়েটত বহি থকা প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু BTR প্ৰধান হৈও তেওঁ কিন্তু খবৰ ল'বলৈ সময় নাই বা আজৰি নাই। এই শান্তি বা এয়াই নেকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে মিছন পিচ বিল্ডিং বা পিচফুল বড়োলেণ্ড। আজি যদি প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াত আঘাতপ্ৰাপ্ত সদস্যসকলক খবৰ ল'বলৈ সময় নাই বা আজৰি নাই, তেতিয়াহ'লে আমি এইটোৱেই ভাবিবলৈ বাধ্য হ'ম নেকি যে 2024 লোকসভা নিৰ্বাচনত UPPL দলে এটা শ্ৰেণীৰ পৰা ভোট লাভ কৰা নাই, এটা শ্ৰেণী বা এটা জনগোষ্ঠীৰ পৰা তেওঁলোকে কমকৈ ভোট লাভ কৰিছে বুলি UPPLৰ দলৰ নেতাসকলেই ৰাইজৰ মাজত বা তেওঁলোকৰ ৰাজনৈতিক মহলত তেওঁলোকে চৰ্চা কৰে। তো গতিকে সেই শ্ৰেণীটোৱে আকৌ যাতে ক্ষোভিত নহয়, তেওঁলোকক তুষ্টিকৰণ কৰিবৰ কাৰণেই তেওঁলোকে খা খবৰ লোৱা নাই নেকি, আমাৰ তেনেকুৱা শংকা এটা হৈছে যে 2024 চনত যিহেতুৱে এটা নিৰ্দিষ্ট জনগোষ্ঠী বা শ্ৰেণীৰ পৰা UPPL দলে এইবাৰ ভোট নাপালে, প্ৰমোদ বড়ো ডাঙৰীয়াই ভাবিলে চাগে যে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলত যদি তেওঁ গৈ সেই ভুক্তভোগী পৰিয়ালবৰ্গক লগ কৰে, হয়তো 2025ত সেই শ্ৰেণীটোৰ পৰা, যিটো শ্ৰেণীৰ পৰা 2024 চনত তেওঁলোকে ভোট পোৱা নাই, 2025 চনতো BTCত হয়তো ভোট নাপাব। আৰু সেই ভোটৰ স্বাৰ্থতে নেকি তেওঁ কোকৰাঝাৰ ৰূপনাথ চিভিল হস্পিটেলত গৈ পিনে, RNB চিভিল হস্পিটেলত গৈ পিনে সেই মানে দুখ লগাকে মৰ্মাহত পৰিয়ালৰ সদস্যবৃন্দক লগ কৰিবলৈ সময়ৰ আজৰি নাপালে। এয়া কিন্তু এক চিন্তাজনক বিষয়।